মা কামাখ্যা ধামলৈ বুলি আজি নতুন যাত্ৰা নৱবৰ্ষ আজি শুভ মুহূৰ্তত আৰু আজি মোৰ লগত আজি আহিছে এয়া নয়না মোৰ লগত আহিছে আৰু আমাৰ চাহুবোৰৰ লগত আহিছে আমি আমাৰ এই যাত্ৰাটোত কামাখ্যা ধামৰ বিষয়ে আমাৰ সকলোকে আপোনাক বিৱৰি ক'ম চাই থাকিব ব্লগটো আৰু আমি আজি সকলোকে মোৰ তৰফৰ পৰা আৰু আমাৰ CSFP সকলো বন্ধু বান্ধৱৰ তৰফৰ পৰা নৱবৰ্ষ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ আৰু এতিয়া আমি এই গণেশ মন্দিৰত আহিছিলোঁ আৰু ইয়াতে আমি আমাৰ ধূপ নৈবেদ্য দি পিনে আমি প্ৰাৰ্থনা কৰিলোঁ আৰু এতিয়া আমি আগলৈ গৈ আছোঁ আৰু সকলোৰে কাৰণে আজি প্ৰে কৰিম যাতে সকলোৱে আজি দিনটো ভাল হওক আৰু সকলো বছৰটো যাতে সুকলমে আপোনালোকে দিনবোৰ অতিবাহিত কৰিব পাৰে আৰু ইয়াত বহুত মানুহৰ ভক্তিপূৰ্ণ ৰাইজৰ সমাগম হৈছে আমি আগলৈ গৈ আছোঁ কণ্টকময় ৰাস্তা আছে আমি খোজকাঢ়ি যাব লাগিব আৰু বাকীখিনি আপোনালোকৰ স্কিপ নকৰাকৈ চাই থাকিব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ বিভিন্ন ভক্তমান ৰাইজ গৈ আছে আৰু তেওঁলোকৰ সৈতে আমিও গৈ আছো বন্ধুসকল। এই মা কামাখ্যা ধামলৈ যোৱা এই ৰাস্তাটো প্ৰায় 2.4 কিলোমিটাৰ হয় আৰু আমি 2.4 কিলোমিটাৰ খোজকাঢ়ি এই স্থানলৈ যাব লাগিব আৰু দেখি পাইছে আজি যথেষ্ট মানুহৰ ভিৰ হৈছে ত' আমি আগলৈ গৈ আছো আৰু এই কণ্টকময় ৰাস্তা। বন্ধুসকল আপোনালোকে যদি মন্দিৰ দৰ্শন কৰিব বিচাৰে তেনেহলে আপোনালোকে ওলা উবেৰ বুক কৰিও আপোনালোকে আহিব পাৰে কিন্তু আজি জানুৱাৰী প্ৰথম দিনটো গাড়ী যথেষ্ট জাম লাগিছে আৰু সেই হেতুকে আমি খোজ কঢ়াই ভাল হ'ব বুলি ভাবিলো আৰু আমি এইদৰে খোজকাঢ়ি গৈ আছো। কিলোমিটাৰমান খোজকাঢ়ি আহি কিনে আমি আমাৰ লক্ষ্য স্থানলৈ বুলি পাইছোঁ আৰু অলপ দূৰ গ'লেই আমি মা কামাখ্যা ধামত উপস্থিত হ'মগৈ। সকলো মানুহ দেখিছে কিমান সমাগম হৈছে ত' ইয়াতে আজি ব্লগটো শ্বুট কৰি গৈ আছোঁ আৰু আপোনালোকৰ কাৰণে এইবোৰ সম্ভৱ হৈছে আপোনালোকে চাব ব্লগটো। বন্ধুসকল গুৱাহাটীৰ নীলাচল পাহাৰ অৱস্থিত মা কামাখ্যা মন্দিৰলৈ এটা পুৰণি আখ্যান জড়িত আছে। পুৰণি আখ্যান মতে প্ৰজাপতি দক্ষৰ যজ্ঞস্থলীত লাঞ্ছনাৰ সন্মুখীন হৈ সতীয়ে দেহ ত্যাগ কৰিছিল। মহাদেৱ শিৱ ভগৱানে সেই খবৰ পাই সতীৰ মৃতদেহ কান্ধত লৈ সমস্ত ত্ৰিভুৱন ঘূৰিব ধৰিলে। ইফালে সমস্ত পৃথিৱীৰ দেৱতাসকলৰ মাজত ভয়ৰ সঞ্চাৰ হ'ল আৰু সেই হেতুকে সকলোৱে ভগৱান বিষ্ণু অনুৰোধ কৰাত সুদৰ্শন চক্ৰৰে সতীৰ দেহটো কাটি 52টা খণ্ড কৰিলে। আমাৰ নীলাচল পাহাৰত অৱস্থিত এই কামাখ্যা মন্দিৰ সতীৰ যোনিভাগ পৰিল। এয়া হ'ল শক্তিপীঠ মা কামাখ্যা মন্দিৰ আৰু ইয়াত আপোনালোকৰ সকলো মনোকামনা পূৰ্ণ হয় বুলি ধৰা হয় আৰু ইতিমধ্যে আমি মা কামাখ্যা মন্দিৰৰ দুৱাৰদলিত আহি পাইছোহি। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু হাজাৰ ভক্তবান ৰাইজ আহি কামাখ্যা মন্দিৰৰ দুৱাৰদলিত ভৰি দিছেহি। ভিৰ দি বাট নোপোৱা অৱস্থা আৰু আমি এখোজ দুখোজকৈ আগবাঢ়ি গৈ আছো আৰু ইয়াত যথেষ্ট প্ৰশাসনে কটকটীয়া ব্যৱস্থা কৰিছে। আৰক্ষীসকলে যথেষ্ট সহায় কৰিছে আগলৈ যোৱাত আৰু বহুতেই নিজৰ ধূপ নৈবেদ্য আগবঢ়াবলৈ বুলি আগলৈ গৈ আছে আৰু বনভাগ খুব ধুনীয়াকৈ ফুলেৰে সুসজ্জিত কৰি তুলিছে বন্ধুসকল। এতিয়া আমি আগলৈ গৈ আছো। ইয়াৰ মন্দিৰ ভাগিৰ কাষতে আছে এটা সৰু পুখুৰী, তাতে আমি ধূপ আৰু নৈবেদ্য জ্বলাব লাগিব কাৰণ আজি ইয়াৰ মন্দিৰৰ কৰ্তৃপক্ষই ভিতৰত যি স্থানত আমি ধূপ নৈবেদ্য আগবঢ়াও তাত আমি জ্বলাব দিয়া নাই আগে। বন্ধুসকল বহু অপেক্ষা অন্তত আপোনালোকে আজি শক্তিপীঠ মা কামাখ্যা ধামলৈ আপোনালোকে লৈ আহিছিলো আৰু আজি আপোনালোকক মা কামাখ্যা ধামৰ আজি পৰিৱেশটো আপোনালোকক দেখি পাইছে। ইয়াত এটা সৰু পুখুৰী আছে, এই পুখুৰীটোৰ কাষতে আমি আজি ধূপ নৈবেদ্য আগবঢ়ালো আৰু ইয়াতে আজি আমি চাকি বন্তি জ্বলাই পিনে সকলোৰে মংগল কামনা কৰিলো। ত' আজি বছৰটো সকলোৱে ভাল যাওক তাকে কামনা কৰিছো। আগন্তুক দিনবোৰ সকলোৰে শুভ হওক আৰু সেই উদ্দেশ্যে আজি আমি উপস্থিত হলো এই শক্তিপীঠ এই মা কামাখ্যা ধামত। সকলোৰে ভাল হওক বছৰটো আৰু মোৰ লগত আজি কেমেৰাত সহায় কৰি দিছে নয়না আৰু আমাৰ লগৰ মনজ্যোতি ব্লগ, সিহঁতকো অলপমান ব্লগত লৈ লৈছো। তেওঁলোকে বহুত সহায় আৰু সহযোগিতা কৰিছে আৰু তেওঁলোকৰ সহায় সহযোগিতা অবিহনে মোৰ আজি এই জাৰ্ণিটোত সফল হ'ব নোৱাৰিলোহেঁতেন হয়তো। বন্ধুসকল আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে? যদি ভাল পালে কমেণ্ট বক্সত জয় মা কামাখ্যা লিখিবলৈ একদমেই নাপাহৰিব। পুনৰ এটা ভিডিঅ'ত লগ হওক, তেতিয়ালৈকে ষ্টে ছেফ এণ্ড বি পজিটিভ এণ্ড হেপী নিউ ইয়েৰ গাইজ। লাভ ইউ গাইজ।